নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাই মই উৎপল দাসে আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ। আৰু এই বিশেষ অনুষ্ঠানত আজি আমি আপোনালোকক লৈ আহিছিলোঁ মৰিয়নীলৈ এগৰাকী বিশেষ ব্যক্তিক আপোনালোকৰ আগত অকণমান লৈ আহিবলৈ চেষ্টা কৰিম। যিহেতু তেখেত বৰ্তমান ভাৰতীয় জনতা পাৰ্টি চাহ মৰ্চা অসম প্ৰদেশ কমিটিৰ সভাপতি আসনত আসন গ্ৰহণ কৰি আছে আৰু তেখেত এগৰাকী বিশিষ্ট ব্যক্তি বিশিষ্ট সমাজকৰ্মী। বিভিন্নজন ব্যক্তিক তেখেতে পৰোক্ষ বা প্ৰত্যক্ষভাৱে সমাজৰ বিভিন্ন দিশত সহায় সহযোগী আগবঢ়াই আহিছে। তেখেত আন কোনো নহয় আমাৰ সকলোৰে শ্ৰদ্ধাৰ দুলেন নায়ক মহোদয়। আপোনাক আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। হয়, আজি যিহেতু আপোনাৰ লগত আমি বহু কথা পাতিবলগীয়া আছে, বিশেষকৈ 2026 চনৰ আমাৰ বিধানসভা যি নিৰ্বাচন আহি আছে, গতিকে এই ক্ষেত্ৰত যি আমাৰ চাহ জনগোষ্ঠীয় লোকসকল আছে সেইসকলে আপোনাৰ লগত থাকিব বুলি আপুনি ভাবেনে, বা আপোনালোকৰ যিখিনি কৰ্ম কৰি গৈছে সেইখিনিত সেইসকল সুখীনে? নিশ্চিতভাৱে 100% 100% শুদ্ধ। হয়, তাৰমানে এইকাৰণে ক'ব বিচাৰিছোঁ যে প্ৰায় 60টা বছৰ কংগ্ৰেছৰ শাসন আছিলে। হয়, এই 60টা বছৰত মানুহখিনিয়ে ভবা নাছিলে যে বাগানৰ লাইনৰ ৰাস্তাটো পকীকৰণ হ'ব। হয়, তেখেতসকলে কেতিয়াও ভবা নাছিলে যে বাগানত এখন স্কুল প্ৰতিষ্ঠা হ'ব। তেখেতসকলে কোনোদিনে ভবা নাছিলে যে চেল্ফ হেল্প গ্ৰুপ বুলি বাগানত থাকিব, আমাৰ মানুহে কৰিব পাব লাগে বুলি কৈছে। কেতিয়াও তেখেতে ভাবে স্কলাৰশ্বিপ পাম বুলি তেতিয়া কোনোদিন ভবা নাছিলে। বিভিন্ন লগে APSC SCS পঢ়িবৰ কাৰণে তেখেতে সুবিধা পাম বুলি তেখেতসকলে কোনোদিন ভবা নাছিলে। গতিকে এই গোটেইখিনি লাগতে সামগ্ৰিকভাৱে চাহ জনগোষ্ঠীৰ লগতে সমগ্ৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰি চৰকাৰখনে যি কাম উন্নয়নমূলক কাম কৰিছে, নিশ্চিতভাৱে 26 চনটো আমাৰ কাৰণে একদম আৰু সুখময় হ'ব। আমি যি আসন পাইছোঁ তাতকৈ অধিক আসনত আমি বিজয়ী হ'ম। আৰু তাৰ কাৰণে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি উন্নয়নমূলকৰ গতিধাৰা অব্যাহত ৰাখিছে, যি দ্ৰুতগতিত সকলো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ গৈছে, সেই ক্ষেত্ৰত আমি ভাবোঁ যে এইখিনি 26ত আমাৰ সকলো কাৰ্যকৰ্তাই হাঁহি মুখৰ ৰাইজৰ মাজত যাবলৈ সক্ষম হৈছে। হয়, যেহেতু অকণমান আমি ৰাজনীতিৰ কথা পাতিলোঁ, এতিয়া আপোনাৰ ব্যক্তিগত কিছু কথা আমি অকণমান জানিম, তাৰপিছত আকৌ আমি ৰাজনীতিৰ ফালে যাম। যিহেতু আপুনি মৰিয়নীৰ নিবাসী, হয়, আপোনাৰ জন্মস্থান মৰিয়নী নহয় জানো? গতিকে আপোনাৰ হয়, আপোনাৰ পিতৃ মাতৃৰ পৰিচয় তথা আপোনাৰ জন্মস্থানৰ বিষয়ে। হয়, মোৰ পিতৃ মাতৃ বাগানৰ চৰ্দাৰ আছিল, বাজিয়া নায়ক আছিল, মই তেখেতৰ দুটালে। মাতৃও বাগানত কাম কৰিছিলে, বাগানত পাত ছিঙিছিলে, তেওঁৰ পৰা আমি আহিছিলোঁ। আৰু শিক্ষা বুলি কওঁতে শিক্ষা দীক্ষাটো ঠিকে আছে, কিন্তু সেই সময়ত আমাৰ মা দেউতাই এটাই ভাল কাম কৰিলে যে আমাক গৈ বাগানৰ যিখিনি পাঠশালা আছিলে, বাগানৰ যিখিনি LP স্কুল আছিলে, যিবিলাক LP স্কুল আমাৰ বাগানৰ সেই সময়তে উপলব্ধি কৰিছিল যে বাগানত অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয় হ'ব লাগে বুলি, সেইবিলাক প্ৰতিষ্ঠা কৰা তেখেতসকলৰ প্ৰতিষ্ঠা কৰি সেই পাঠশালাটোত আমাক নামভৰ্তি কৰি দিছিলে। আৰু তেতিয়া আমি তাৰ পৰাই আৰম্ভ কৰিছোঁ শিক্ষা। আৰু সেইকাৰণে আমি গতিকে সেইটোৱে আছিলোঁ। বেলেগ বৰ বিশেষ আমাৰ বহুত পূৰ্বপুৰুষ কিবা ৰাজনৈতিকবিদ আছিলে বা বহুত অৱস্থাপন্ন আছিলে, তেনেকুৱা ধৰণৰ কথা নাছিলে। আৰু মই কথা কৈছোঁ যে মই মানে বাগান মানে বিভিন্ন মানুহৰ পৰা হাল বাইছিলোঁ, গৰু গাড়ী চলাইছিলোঁ, মানুহৰ মানে বাগানৰ মানুহবিলাকে যেতিয়া খৰি পায় সেইটো গৰু গাড়ীত আমি আনি দিছিলোঁ। বিভিন্ন ধৰণৰ যিবিলাক বাগানত আগতে ডাঙৰ বাগান নাছিলে বা সক্ষম নাছিলে আমাৰ বাগানৰ মানুহবিলাকে গাড়ী এখন মানে কৰি পেলাই ধান অনা বা কিবা বিভিন্ন কৰা, সেইবিলাকে আমি গৰু গাড়ীৰ যোগেদি তাক লৈছিলোঁ। ইভেন আমি বিয়াবিলাকতো, বিয়া যেতিয়া হৈছিলে বিয়াতো যেতিয়া আমি গৰু গাড়ী লৈ গৈছিলোঁ, আৰু সেই গৰু গাড়ী মই গাড়োৱা নাছিলোঁ, মই নিজে গাড়ী চলাই গৰু গাড়ী আপোনাৰ জীৱনটো বহুত আপোনাৰ ষ্ট্ৰাগল কৰি ষ্ট্ৰাগলটো হৈছে। আৰু তাৰমানে আমাৰ এটা সময়ত মানে ভাবিছিলে, আমাৰ দাদা আছিল, ভাল গলকিপাৰ আছিল আৰু ভাল তেওঁ
ক্লাছ 9-10লৈকে আছিলে। তাৰপিছতে মই সৰু আছিলোঁ, তেতিয়া আমাৰ মা দেউতাই ভাবি আছে যে এইটোতে পঢ়া শুনা কৰাব নোৱাৰি, তেওঁক বাগানতে কাম ধৰাই দিব লাগে, তেতিয়া কাম ধৰাই দিব লাগিব, কামটো লগাই দিব লাগে নামটো। তেতিয়া মই কৈছিলোঁ যে মই বাগানত কাম নকৰোঁ, আৰু মই নিজে কাম কৰি মই নিজে ইনকাম কৰিম। তেতিয়া বাগানৰ বিভিন্ন ধৰণৰ আমাৰ গৰু গাড়ী আছিল, গৰু আছিলে, বলদ গৰু আছিলে, হাল, আৰু সেইটো দি মানুহৰ ঘৰত হাল পাইছিলোঁ। আপুনি জানিব যে আমাৰ মৰিনী মহাবিদ্যালয় মহাদেৱ আগৰৱালা হাইস্কুলত শাস্ত্ৰী মাষ্টৰ বুলি যেনেকৈ আছিল, তাহাঁতৰ খেতি বাতি আছিল, এতিয়াও আছে তেখেতসকলৰ মাষ্টৰ শিক্ষকজন ঢুকালে, তেখেতসকলৰ ঘৰত মই হাল বোৱা কৰিছিলোঁ। হাল বাই পেলাই মই 20 টকা দিয়ে ৰাতিপুৱা চাহ জলপান দি সেইটো কৰিছিলোঁ। তাৰ পইচাৰে আমি শিক্ষাদান কৰিবলগীয়া হৈছিল। তো এইবিলাকতো থাকিবই, আৰু সেইবিলাকৰ কথা থাকিব। আমি সৰুতে ইভেন আমি ঘাঁহো ক'ৰবাত বিকিছিলোঁ, ঘাঁহবিলাক লৈ আনি মানুহৰ মাজত কাৰোবাৰ গাড়ী আছিল তেনেকুৱা দিছিলোঁ। তো বেছিদিন নাই কৰা বাৰু, 2 এদিন আমি তেনেকুৱাও কৰিবলগীয়া হৈছিল। তো এনেকুৱা কাম নাই যিটো কাম মই কৰিব পৰা নাই, কাৰণ আমি সৰুৰ পৰাই মানে একদম সৰু অৱস্থাৰ পৰাই আমি দেখিছোঁ যে কেনেকুৱা আমাৰ মা দেউতাই কিমান সংগ্ৰাম কৰিবলৈ আমাক পোহপাল দিবলগীয়া হৈছিল। ভাল লাগে তেতিয়া আমাৰ মা দেউতা যেতিয়া, আমাৰতো বেলেগ কথা, মায়ে ইমান কৰাৰ পিছতো, স্বাস্থ্য বেয়া হোৱাৰ পিছতো তেখেতে বাগানত কাম কৰিবলৈ যায়, আৰু আমি গধূলি সময়ত চাই থাকোঁ কেতিয়া আহিব মাকে। মাকৰ কোলাত গৈ যাওঁ, তেতিয়া আমি চাহৰ গুণটো পাইছোঁ, যিটো কেঁচা পাতৰ গুণটো। তেওঁৰ কোলাতে আধা ৰাস্তাৰ পৰা যেতিয়া কোলাত উঠাই নামাক, তেতিয়া আমি উপলব্ধি কৰিছিলোঁ চাহৰ টেষ্টটো কি আছিল, কেঁচা পাতৰ গুণটো আমি তেতিয়াই মাকৰ লগত ঘামি থাকে, ঘামাৰ পিছত ঘামাৰ মাজতে যিটো চাহৰ গুণটো থাকে, সেইটো আমি তেতিয়াই অনুভৱ কৰিছিলোঁ, কিমান কষ্টৰ মাজতে কৰিছিলোঁ। সেইখিনি থাকিব, আৰু সেইখিনি আছিলে। বৰ্তমান আপোনালোকৰ পৰিয়ালত সদস্য কোন কোন? নাই, সদস্য বুলিতে আমাৰ ল'ৰা এটা আছে, তেওঁ বিয়া বাৰু কৰিলে, তেওঁ মানে আমাৰ গাঁৱৰ ছোৱালী বিয়া পাতিছে, মহন্ত বুলি ছোৱালী, গতিকে তেওঁ বাহিৰ কৰিছে। গতিকে সেইটো এটা তেওঁ আছে। মোৰ মিছেছ হেড মিষ্ট্ৰেছ কৰে এখন MV স্কুলত, গতিকে সেইটোৱে আমাৰ পৰিয়াল। আপুনি ৰাজনৈতিক ক্ষেত্ৰখনলৈ কেনেকৈ আহিলে? নিশ্চিতভাৱে মই ৰাজনীতিৰ অহাৰ আগতে চালোঁ যে প্ৰথমতে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰিছিলোঁ। আমি যে কৈছিলোঁ যাৰ ঘৰত আমি হাল বাইছিলোঁ, তাৰ ল'ৰা এটা অজিত বৰঠাকুৰ আছে। অজিত বৰঠাকুৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তেখেতে আছিল, মৰিয়নী তেওঁ মেজিষ্ট্ৰেট, ভাল এতিয়া ভাল ৰেংকত আছে। তেখেতে আমাক মানে এই সংগঠন কৰিবলৈ লৈ যায়, আমাক মানে হাল বাই পইচা দিয়ে আৰু সংগঠন কৰিবলৈ লৈ যায়। তেতিয়া আমি দেখিছিলোঁ যে বহুতখিনি কাম আমাৰ বাগানবিলাকত কৰিবলগীয়া আছে, এইবিলাক বাগানবিলাকত আমাৰ ল'ৰাৰ শিক্ষা দীক্ষা এইবিলাক কৰিবলগীয়া। তাৰ পৰা কিন্তু অনুপ্ৰেৰণা পাইছিলোঁ মই সংগঠন কৰিবলৈ, ৰাজনৈতিক বা আমি যে আজি ৰাজনৈতিক কথাত আহি গ'লোঁ, তেখেতৰ যথেষ্ট অৰিহণা। তেওঁ আছিলে অনুপ বৰুৱা আছিলে, আমাৰ ফুকন বুলি আমাৰ আছিলে, ফুকন আছিলে, এইবিলাকৰ ল'ৰাবিলাকৰ পৰাই আমি তেওঁবিলাকৰ অৰুণা পেলাইছিলে, সংগঠন কৰিবলৈ লৈছিলোঁ। তাৰপিছত আমি দেখিলোঁ যে আমি ভাবিলোঁ যে এই জাতি জনগোষ্ঠীটোক আগবঢ়াই ল'বলৈ হ'লে আমাৰ নিজস্বভাৱে এটা সংগঠন সৃষ্টি কৰিব লাগিব। আৰু আপোনাক কৈছোঁ যে মৰিনী সমষ্টিটোত মৰিনীত আমি চাহজনজাতি ছাত্ৰ সন্থাটো প্ৰথম মই প্ৰতিষ্ঠা কৰাইছিলোঁ। মোৰ লগত আৰু দেৱেনেকা বুলি আছিলে, উমেশ কাছা বুলি আছিলে, প্ৰয়াত গণেশ চন্দ্ৰ ৰাও বুলি আছিলে। আমি ইয়াতে প্ৰতিষ্ঠা কৰিছিলোঁ, গোটেই বাগানে গৈ পেলাই সংগঠন কৰিছিলোঁ। তেতিয়া ল'ৰা ছোৱালীৰ সংখ্যা কম আছিলে, পঢ়া শুনাৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীৰ সংখ্যা কম আছিলে, ক্লাছ মানে স্কুলৰ ল'ৰা ছোৱালী আছিলে কম সংখ্যা। সেই সময়তে আমাৰ গৈছিলোঁ, সেই সময়ত আমাৰ মটৰ চাইকেল নাছিলে। সেই সময়ত এইটো আপোনাৰ মানে বহুত 79 যিহেতু অসম আন্দোলন চলি আছিলে, অসম আন্দোলনৰ পিছত পৰভূমি যেতিয়া AGP গভৰ্ণমেণ্ট আহিছিলে, সেই সময়ত 85-85ৰ পৰা তেনেকুৱা আমাৰ মানে নাছিলে তেতিয়া, মোবাইলৰ ব্যৱস্থা নাছিলে। সেই সময়তে আমি চাইকেল লৈ আমি গোটেই সংগঠনটো বাগানে গৈ প্ৰতিষ্ঠা কৰিবলগীয়া হৈছিল। তেতিয়া ভাল আছিলে, প্ৰত্যেকে মৰম কৰিছিলে। এতিয়াতো মানুহ মটৰ চাইকেল গ'লে মানুহ গম নাপায়, আমাৰ আজি সংগঠন চব মটৰ চাইকেল গাড়ী লৈ যায়, কিন্তু আমি চাইকেলত যাওঁতে চবেই মৰম কৰিছিল যে এইটো ছাত্ৰ আঠছা মানে হেৰি ল'ৰা হয়, এই আমাৰ পঢ়ি থকা ল'ৰা হয়, চাহ তাহ খুৱাইছিলে, মৰম কৰিছিলে, আৰু সমস্যাৰ কথাকেইটাও কৈছিলে যে আমাৰ এইকেইটা। তেতিয়া কথাকেইটা ক'ৰবাত আমি মেনেজাৰৰ লগত আলোচনা কৰিছিলোঁ, কৈছিলোঁ, কেতিয়াবা আমাৰ মেনেজাৰ আমাৰ কথা শুনা নাছিলে, ক'লে যে আমি চাওঁ সংঘৰ লগতে কথা পাতিবলৈ। তেতিয়া আমাৰ মানে এটা বিদ্ৰোহ হৈছিলে,
আৰু আমাৰ সদায় চাহ মজদুৰ সংঘ আৰু বাগানৰ মেনেজমেণ্টৰ লগত মানে বিৰুদ্ধে আমি সদায় সংগ্ৰাম কৰি আহিছোঁ মানে সংগ্ৰামটো আমি কৰি আহিছোঁ সদায় আমি তেখেতসকলৰ লগত যিকোনো যেতিয়া ক'ৰবাত দেখোঁ যে ক'ৰবাত জনগোষ্ঠীটো ক'ৰবাত ন্যায় হৈছে আৰু সেইখিনি ক্ষেত্ৰত একমাত্ৰ সংগঠন হৈছে চাহ মজদুৰ সংঘ তেখেতসকলৰ যদি কেতিয়াবা দেখোঁ যে কিবা নেতিবাচক দিশ দেখা পাওঁ তেতিয়া আমি কিন্তু সংগ্ৰাম কৰিছোঁ কৰিছোঁ তাৰ লগত আকৌ এটা জানিব দিব বিচাৰিছোঁ যে ইয়াতে আমাৰ মৰিয়নি সমষ্টিত আপুনি বাপুজী ষ্টেডিয়ামৰ ওচৰত এটুকুৰ মাটি আছিলে এই মাটিডোখৰ মানে আমাৰ চৰকাৰে দিছিলে শিৱসাগৰ জিলাৰ উপায়ুক্তক চাহ মজদুৰ সংঘক দিছিলে চাহ মজদুৰ সংঘ এইটো ব্যক্তিগতভাৱে কিছুমান মানুহে দখল কৰিছিল তেতিয়া মই চাৰিজনী ছাত্ৰ সন্থাৰ প্ৰথম সাধাৰণ সম্পাদক আছিলোঁ আমি তাত সংগ্ৰাম কৰি সেই মাটিডোখৰ লৈছোঁ আজি ডাঙৰ হোষ্টেল এটা বনিছে ডাঙৰ হোষ্টেল বনিছে আমি লক্ষ্য কৰিছোঁ সেইটো ডাঙৰ হোষ্টেল বনিছে তো সেইখিনি সময়ত আমি বহুত আমি সেইবিলাক কাম কৰি ৰাইজৰ মাজত আমি আছিলোঁ সেইখিনি কথা তাৰপিছত মানে ভাৰতীয় জনতা পাৰ্টীত কেনেধৰণে প্ৰথমতে ভাৰতীয় জনতা পাৰ্টীৰ হোৱাৰ আগতে মই প্ৰয়াত দেৱ বৰা আছিলে দেৱ বৰাই মোক আমাক এজিপিত জইন কৰিবলৈ প্ৰেৰণা দিছিল আমি এজিপিত কৰিছিলোঁ এজিপিত দেখিলোঁ মই এতিয়া বেয়া বুলি ক'ব নোৱাৰোঁ তাৰ পৰা কিন্তু ৰাজনৈতিক আধিপাতটো শিকিছোঁ কিন্তু যি ধৰণে আমি ভাবিছিলোঁ যে এজিপিটো কি মানে জাতীয়তাবাদৰ কথা যি ধৰণে ভাবিবলগীয়া আছিলে যি ধৰণে কাম কৰি জাতি নিজৰ খিলঞ্জীয়া মানুহৰ কাৰণে যিমানখিনি কাম কৰিব পৰা ব্যৱস্থা কৰিব পাৰিব লাগিছিলে সেইখিনিতকৈ আমি দেখিলোঁ লাহে লাহে আমি উপলব্ধি কৰিলোঁ যে ভাৰতীয় জনতা পাৰ্টীক মানে সেই খিলঞ্জীয়া মানুহৰ কাৰণে অসমৰ কাৰণে অসমৰ জাতি জনগোষ্ঠী সকলো জাতি জনগোষ্ঠীবোৰক সামগ্ৰিকভাৱে উন্নয়ন কৰাৰ কাৰণে তেখেতসকলৰ যিটো ভিছন তেখেতসকলৰ যিটো মানে তেওঁলোকৰ যিটো ধাৰণা সেই ধাৰণাটোৱে আমাক মানে আপ্লুত কৰিলে লগতে আমাক মাৰ্গদৰ্শন দিলে আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ স্বয়ংসেৱকৰ বহুত কাৰ্যকৰ্তা আহি ৰাষ্ট্ৰৰ প্ৰতি তেখেতসকল উৎসৰ্গিত ব্যক্তি আজি ক'ৰবাত কংগ্ৰেছে তেখেতসকলক সমালোচনা কৰিছে কিন্তু সেইটো কথা কৈছোঁ যে তেখেতসকলৰ আকাশ পাতালৰ পাৰ্থক্য তেখেতসকলে ৰাষ্ট্ৰৰ কাৰণে সমৰ্পিত ব্যক্তি ৰাষ্ট্ৰসংঘৰ যিটো আছে আৰু তাত আমি অনুপ্ৰাণিত হৈছোঁ তাত আমি প্ৰেৰণা পাইছোঁ ৰাজনীতি ভাৰতীয় জনতা পাৰ্টীত আহিবৰ কাৰণে তাৰপিছত আজি তাৰিখৰ পৰা 2013 চনৰ পৰা আমি জইন কৰিলোঁ আৰু তাৰ 13 চনৰ পৰা আমি ধাৰাবাহিকভাৱে আমি বিজেপিত আছোঁ আৰু বিভিন্ন পদত আমি আছোঁ বিভিন্ন জেগাত আমি গৈছোঁ আৰু বিভিন্ন জেগাত তাৰ পৰা কিন্তু গতিধাৰা কিন্তু এই বিজেপি গভৰ্ণমেণ্ট 14 চনৰ পৰা অহাৰ পিছত অসমত 16 চনৰ পৰা অহাৰ পিছত চাহ জনগোষ্ঠী হওক বিভিন্ন জাতি জনগোষ্ঠী হওক উন্নয়নৰ উন্নয়নৰ গতিটো ত্বৰান্বিত হৈছে হয় আৰু যিহেতু আপোনাৰ বিষয়ে আমি বহু কথা জানিলোঁ আৰু কেইটামান অকণমান বিতৰ্কিত কথা আহি আছে এতিয়া সেইখিনিলৈ অকণমান আগবাঢ়ো যিহেতু আমাৰ যিটো মজুৰি চাহ বাগিচাৰ সেইটো আপোনাৰ 350 টকা নে 51 টকা আপোনালোকে মানে কৰিম বুলি কৈছিলে কিন্তু আমি বিভিন্ন বাগানে বাগানে ঘূৰি চাহ বাগিচাত গৈ গম পাইছোঁ যে সেইটো বৰ্তমানে হোৱা নাই এই ক্ষেত্ৰত আপোনাৰ মতামত মানে বাগান 350 টকালৈকে আমি 500 টকালৈকে শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ কৰাৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰচেষ্টা কৰিছে যদি আপুনি বিগত দিনবিলাকৰ কথা চাবলৈ সোঁৱৰাই দিওঁ আপুনি চাব যে কংগ্ৰেছৰ দিনত বাগানৰ মজুৰিবিলাক কিমান আছিল 14 চনৰ আমাৰ 16 চনৰ আগত বাগানৰ মানুহৰ দৰমহাটো 96 ৰুপিজ আছিল 96 ৰুপিজ আছিল তাৰমানে তেখেতসকল 50 বছৰত তেওঁলোকে 96 পইচাটো বঢ়াবলগীয়া হৈছিলে আৰু আজি হৈছে 250 টকা হৈছে তাৰমানে 168% আমি বৃদ্ধি কৰিছোঁ সেইকাৰণে আমি দেখিছোঁ যে আমি আৰু এইটো অকল এইটোৱে ফুল ষ্টপ নাই যে ভাৰতীয় জনতা পাৰ্টি যিটো চৰকাৰ অসম মুখ্যমন্ত্ৰী যিটো ভাবিছে তেখেতে প্ৰত্যক্ষভাৱে মালিক পক্ষক মাতি আনি পেলাই চব পেলাই মালিক পক্ষকো মাতি আনি পেলাই আমি দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু সেইকাৰণে 250 টকালৈকে তেখেতে আমি বৃদ্ধি কৰিছোঁ আৰু এইটো অনাগত দিনত আমি কেনেধৰণে আকৌ ভাবি পেলাই যাতে আমি 350 টকাই নহয় যাতে 500 টকালৈকে কেনেকুৱা কৰিব পাৰোঁ এই 500 টকা কৰাৰ এটা পৰিকল্পনা যুগুত কৰিছে হয়তো অলপমান সময় লাগিব এইটো কৰিবৰ কাৰণে শাসনসকলকে সময় লাগিব তাৰ লগতে আৰ্থিকভাৱে বিভিন্ন ধৰণৰ সকাহ দিয়াৰ ব্যৱস্থা কৰিছে এইটো সকাহ দিয়াৰ ব্যৱস্থা কৰিছে যেনেকৈ আপোনালোকে আগতে বাগিচাৰ মানে হস্পিটেলবিলাকত আপোনালোকৰ কথা কৈছোঁ হস্পিটেলবিলাকত দৰৱ নাছিলে চৰকাৰৰ ফালৰ পৰা দৰৱ যোগান দিয়া হৈছিলে
আগতে আপোনালোকে চাব যে বাগানত যেতিয়া যায় মানে বেমাৰ মানে ডিচেণ্ট্ৰি হৈছিল লাল দাবাইটো দিয়ে, জ্বৰ হৈছে বুলি লাল দাবাই দিছে। আমি এতিয়া বটলত থাকে, এই বটলবিলাকত আমি খাই আমি সদায় আমাৰ মা দেউতাই যেতিয়া লৈ যায় জ্বৰ হৈছে পানীটো ঢালিবিলাক খুৱাই দিয়ে। আৰু আমাৰ এটা বিশ্বাস আছে যে পানীটো খাই মানে ভালো হৈছিলে কিছু কিবা হৈছিলে, কিন্তু প্ৰকৃততে যিটো ঔষধ পাব লাগিছিলে সেই ঔষধটো ব্যৱস্থা কৰা নাছিল। আজি তাৰিখত আমাৰ বাগানবিলাক বাগানত মানে এম্বুলেন্স নাছিলে। আজি অসম চৰকাৰে এখন এম্বুলেন্স দিয়াৰ ব্যৱস্থা কৰিছে, উন্নত কৰাৰ ব্যৱস্থাকেইটা আমি তাত কৰিবলগীয়া হৈছে। এইখিনি ক্ষেত্ৰত আৰু আপুনি চাব যে চাহ নিগমৰ বাগানবিলাকত যিবিলাক হস্পিটেল ব্যৱস্থা নাছিলেই, সকলো চাহ নিগমৰ বাগানবিলাকত হস্পিটেল দিয়াৰ ব্যৱস্থা কৰিছে। তাত চৰকাৰীভাৱে ডক্টৰক সহযোগ কৰিবৰ কাৰণে ডক্টৰক দিয়াৰ ব্যৱস্থা কৰিছে, তেওঁলোকে দৰৱ পাতি দিয়াৰ ব্যৱস্থা কৰিছে। বিভিন্ন দিশত মানে যেতিয়া আগবাঢ়ি লৈ গৈছে, নিশ্চিতভাৱে আমি সেইখিনি ক্ষেত্ৰত আমি ভাবিছোঁ যে এইবিলাকৰ ক্ষেত্ৰত 350 টকাটোৰ আপুনি যি প্ৰশ্ন কৰিছে, আমি তাৰ আগতে বহুত কথা চিন্তা কৰিছোঁ, আমাৰ 500 টকালৈকে চিন্তা কৰিছোঁ। কিন্তু এইখিনিতে বিৰোধীয়ে সদায় অভিযোগ আনি আছে আপোনালোকৰ ওপৰত যে উন্নত চিকিৎসাৰ অভাৱ, ঔষধ নাই পোৱা, এইবিলাক প্ৰায় আমি শুনি থাকোঁ। গতিকে ইয়াৰ এই বিষয়ে মই কৈছোঁ যে আমি আপোনাৰ গৌৰৱ গগৈটো ৰাজনীতিভাৱে তেখেতৰ পিতৃৰ এজন মানে যৌতুকত অহা নিচিনাকৈ আহিছে, পিতৃৰ উত্তৰাধিকাৰী আছে। তেখেতে এই জনগোষ্ঠীটোৰ লগত মানে তেখেতৰ যিটো গৰীব মানে যিবিলাক এই আমাৰ জনগোষ্ঠীটোৰ লগত একদম তৃণমূল বা একদম গ্ৰাছৰুট লেভেলত তেখেতে বহুত দিন গৈ পেলাই এতিয়া গৈ আছে। এতিয়া ওপৰে মানুহৰ মাজত থাকি মানে শ্ৰমিক এজনৰ লগত শ্ৰমিক এজনৰ উপলব্ধিটো কি আছিলে সেইটো কোনোটো উপলব্ধি কৰিব পৰা নাই। তেখেতে পিতৃৰ তেখেতৰ খুৰাক আছিলে, বোধ কৰোঁ খুৰাক যোৰহাট কলিয়াবৰ লোকসভাৰ MP আছিলে। তাৰপিছত তেখেতক দেখিলে যে এই অকণমান ডাঙৰ দীঘল হৈ গ'ল, 14 মানে বয়স হৈ আহি গ'ল, পঢ়া শুনা কৰিলে, তেখেতক এটা ছাৰ্ভিচ দিব লাগে, তেখেতক সংস্থাপন দিব লাগে। তেখেতক সংস্থাপন কৰিবৰ কাৰণে তেখেতক প্ৰাৰ্থিত্ব দিলে আৰু তেখেতে গ'লে। গতিকে তেখেতে শিকিবলগীয়া বহুত আছে। যে আজি তাৰিখত মই আপোনাক এইকাৰণে কৈছোঁ যে আপোনাৰ তৰুণ গগৈ ডাঙৰীয়া চাহ বাগানৰ ভোটেৰে তেওঁ জয়ী হৈছে। চাহ বাগান তিতাবৰৰ চাহ বাগানৰ মানুহৰ জিকি জয়ী হৈছে। হিতেশ্বৰ শইকীয়া চাহ বাগানৰ মানুহৰ ভোটেৰে তেওঁ নাজিৰৰ পৰা জয়ী হৈছে। আৰু আপুনি যদি চাই আমাৰ সৰ্বানন্দ সোণোৱাল মাজুলীৰ পৰা জিকিছিলে, মাজুলীৰ পৰা যদি তাৰ বাগান এখনো নাই। জালুকবাৰী সমষ্টিৰ পৰা হিমন্ত বিশ্ব শৰ্মা জিকি আহিছিলে, বাগান 2-এখন আছে। কিন্তু আজি তাৰিখত তেখেতসকলে যেতিয়া চিন্তা কৰে মুখ্যমন্ত্ৰী লৈছে, তেখেতসকলে উপলব্ধি কৰিলে যে সেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰিলে যে বাগানৰ ৰাস্তাটো পকীকৰণ হ'ব লাগে। বাগানত কেৱল শিক্ষাৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে তাত স্কুল হাইস্কুল প্ৰতিষ্ঠা হ'ব লাগে বুলি বাগানৰ শ্ৰমিকসকলক আগবঢ়াই নিবৰ কাৰণে কোনোদিনেই বাগানৰ শ্ৰমিকৰ একাউণ্টত পইচা দিয়াৰ ব্যৱস্থা কৰা নাছিল। সেই শ্ৰমিকৰ একাউণ্টত পইচা দিয়াৰ ব্যৱস্থা কৰিলে। বাগানৰ একাউণ্টটো আগতে বাগানৰ শ্ৰমিকৰ একাউণ্ট নাছিলে, একদম একাউণ্টেই নাছিলে। কিমান বছৰ থকাৰ পিছতে বাগানৰ শ্ৰমিকৰ একাউণ্ট নাছিলে। একাউণ্ট নথকাৰ কাৰণে তাৰ যিটো PF-ৰ টকা পাইছিলে, মাজতে যিখিনি মধ্যস্থতাকাৰীবিলাকে তেওঁলোকে আত্মসাৎ কৰিছিল। বহুতবিলাক বোলে অফিচৰ পৰা পইচা আহি নাপায় ঘৰ, তাৰপিছত আধা পাৰ্চেণ্ট গুচি যায়গৈ। এইবিলাক এনেকুৱা ধৰণৰ কথা আহিছিলে। এই কামখিনি তেখেতসকলে কৰিবলৈ হৈছিল। গতিকে তেখেতসকলৰ অভিযোগটো এটা ৰাজনৈতিক দলত আছে কাৰণে তেখেতসকলে অভিযোগ কৰিছে। প্ৰকৃততে এতিয়া আপোনাক এইটো কথা কৈছে, চাহ জনগোষ্ঠীৰ মানুহবিলাকে বিজেপিৰ একদম হৃদয়ত আছে, হৃদয়ত বসাই ল'লে। তেখেতে যেতিয়া দেখিছে প্ৰধানমন্ত্ৰীৰ ফটোখন দেখা পায়, যেতিয়া ফ্ৰীকে তেওঁলোকে ৰাচনটো পায়, ৰাচনটো পাই যায়, তেতিয়া তেওঁলোকে আমাৰ মুখ্যমন্ত্ৰী আৰু মানে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ছবিটো চাই যে তেখেতসকলৰ আশীৰ্বাদত বা তেখেতসকলৰ এটা যোজনা লোৱাৰ কাৰণে আমি ৰাচন কাৰ্ডটো ফ্ৰীকে পাইছোঁ। যেতিয়া এজন শ্ৰমিক আগতে কোনো ধৰণৰ আমাৰ সেল্ফ হেল্প গ্ৰুপ নাছিলে, সেল্ফ হেল্প গ্ৰুপবিলাক যে 25,000 টকাকৈ পাইছে, চৰকাৰী বেলেগ ধৰণৰ মুখ্যমন্ত্ৰী পূজাৰ পৰা দি আছে। আমি চাহ জনজাতিৰ কল্যাণ বিভাগৰ পৰা আমি বহুতকেইটাক আমি 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেইখিনি উপলব্ধি কৰিলে তেখেতে মুখ্যমন্ত্ৰীৰ ছবিটোলৈ মনত আহে আৰু আমাৰ প্ৰধানমন্ত্ৰীৰ ছবিটোলৈ মনত আহে। মানে এইকাৰণে কৈছোঁ যে এই যিমানখিনি উন্নত আছে, আগতে আপুনি চাওক যেতিয়া বাগানৰ ল'ৰা ছোৱালীবিলাকে কলেজত যেতিয়া এডমিশ্যন কৰিবলৈ যায়, তেতিয়া এডমিশ্যন কৰিব নোৱাৰে যাৰ ঘৰত 2-3টা ল'ৰা ছোৱালী আছে।
7,000 টকাকে লাগে কলেজত এডমিশ্যন 3টা ল'ৰা ছোৱালী থাকিলে কি হৈ যায় তাত মানে 21,000 টকা লাগে ক'ৰ পৰা দিব এজনকে দিব নোৱাৰে 7,000 টকা দিব নোৱাৰে সেইকাৰণে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে এতিয়া আমাৰ গভৰ্ণমেণ্টে অহাৰ পিছত যেতিয়া সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী হ'ল আহিয়েই প্ৰথম সিদ্ধান্ত ল'লে যে যিমানবিলাক দুখীয়া মানুহ আছে কলেজত এডমিশ্যন ল'বৰ কাৰণে মানে কোনো পইচা দিব নালাগে এইটো ফ্ৰী এডমিশ্যন কৰাই দিলে সূতা কম্বলৰ ৰাজনীতি কৰে না দিয়ে সূতা কম্বল কৰিবলৈ তেখেতে বছৰত ধৰি সূতা কম্বল ৰাজনীতি আঁঠুৱাৰ ৰাজনীতি চলাই থাকিলে কিন্তু তেখেতসকলে আহি গ'লে শিক্ষাক কেনেকৈ ল'ৰা ছোৱালীখিনি আগবঢ়াই ল'বৰ কাৰণে এইখিনি কথা চিন্তা কৰিলে তো এই এতিয়া অব্যাহত ৰাখিছে এইটো ক'ত কৰিলে একদম অব্যাহত ৰাখিছে বাগানৰ ল'ৰা ছোৱালীখিনি বাগানৰ ছোৱালীখিনি নাৰ্ছ ট্ৰেইনিং পঢ়িবৰ কাৰণে 250জন ছোৱালীকে প্ৰত্যেক বছৰে দিয়াৰ ব্যৱস্থা কৰি আছে ACS APSC পঢ়িবৰ কাৰণে তেখেতে সুবিধা দিছে কোচিং কৰিবৰ কাৰণে সুবিধা দিছে এই গোটেইখিনি কাম তেখেতসকলে আমাৰ বিজেপি গভৰ্ণমেণ্টৰ দিনত হৈছে আৰু মই ভাবিছোঁ যে মানে যিমানেই আমাৰ কংগ্ৰেছৰ মানুহখিনি কৰক সেইখিনি কেতিয়াও 2026 চনটো আমাৰ কাৰণে বিজেপিৰ সকলো কাৰ্যকৰ্তাই আমি ভাবি আছোঁ যে কেতিয়া 26ৰ নিৰ্বাচনটো আহিব আমি পুনৰবাৰ আমি প্ৰতিষ্ঠা আমি কৰিব লাগিব আমি আকৌ বিজেপি গভৰ্ণমেণ্ট হ'ব বহুত ভোটত বিজেপি গভৰ্ণমেণ্ট হ'ব আপোনালোকে যোৱা বিগত পঞ্চায়ত নিৰ্বাচনটো চালে সমগ্ৰ অসমত চালে আপুনি কি দেখিলে আপোনাক যোৰহাটৰ কথাটো কৈ দিছোঁ যোৰহাটত আপুনি অলপ দিনলৈকে লোকসভাত গৌৰৱ গগৈ জিকিছিলে তাৰ আপুনি কেইটা বছৰ পিছত এটা 1.5টা বছৰৰ পিছত ৰাইজে কি বুজিলে কি উত্তৰ দিলে গৌৰৱ গগৈ এটা শিক্ষা দিলে যে আপোনাৰ ফাঁকি দি ৰাজনীতি নচলিব আৰু আপুনি যিমানকৈ কি ফাঁকি দিছিলে তেওঁক তেখেতে ATC বাগানত গৈছিলে ATC বাগানত কৈছিলে যে আপোনালোকক দৰমহাটো বেছি বৃদ্ধি কৰিব পৰা নাই বিজেপি গভৰ্ণমেণ্টে আমি কৰি দিম তেওঁ কৰিব পাৰিব নেকি কৰিব দিছিলে বা ইলেকশ্যন শেষ হ'ব আমি 8,500 টকাকৈ দিম বুলি কৈছিলে সেইখিনি দিব এই কথাবিলাকৰ পৰা বহুতখিনি মানুহে দিয়ে ফাঁকি দি ৰাজনীতি কৰিব নোৱাৰে আমাৰ যি কথা দিছে যি কথা দি আছে সেই কথাবিলাকৰ পৰা আখৰে আখৰে প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰি আছে বিজেপি গভৰ্ণমেণ্টে আৰু তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ তেখেতসকলে যি ধৰণে বলিষ্ঠভাৱে অসমখনক নেতৃত্ব দিছে উন্নয়নৰ ফালে নেতৃত্ব দিছে নিশ্চিতভাৱে অহা 26 চনটো আমাৰ কাৰণে বিৰাট ভাল হ'ব হয় হয় আৰু এইখিনিতে আমি অন্য এটা গুৰুত্বপূৰ্ণ দিশৰ ফালে এতিয়া আগবাঢ়িম যিটো মৰিয়নিবাসী ৰাইজৰ এটা অভিযোগ আছে যে আমাৰ ইয়াতে মৰিয়নিত এটা ছুইমিং পুল অৰ্ধনিৰ্মিত অৱস্থাত আছে তাৰ পৰা আমাৰ এই যিটো ধুতৰালিটো জৰাজীৰ্ণ অৱস্থা তাৰ উপৰিও আপুনি কঁঠালগুৰিৰ যিটো লক্ষী মন্দিৰ আছিলে সেই লক্ষী মন্দিৰ ভাগো এটা আধাৰশিলাতে ৰৈ গ'ল আৰু আপোনাৰ এইবিলাক দেখি আপুনি CM ভিজিলেন্সৰ এটা গোচৰ ৰুজু কৰিছিলে নহয় এই ক্ষেত্ৰত আপোনাৰ মতামত কি জনাওকচোন আমাৰ ৰাইজক নাই মই কথাটো কৈ যে CM ভিজিলেন্সত মই দিছিলোঁ এটা এনকুৱাৰী কৰিবৰ কাৰণে হয় আৰু এইটো চৰকাৰৰ দায়িত্ব CM ভিজিলেন্সৰ দায়িত্ব তেখেতসকলে কেনেধৰণে কি পালে সেই কথাটো কৰিব লাগিব আৰু ঠিকে আছে আপোনালোকে কৈছে মানে ৰাইজৰ অভিযোগ মানে ধুতৰালিটোৰ ওপৰত আছে ধুতৰালিটো কাম চলি আছে আপুনি কাম চলি আছে আৰু সোনকালে হৈ যাব লাগে ধুতৰালিটো ভাল ৰাইজৰ সুবিধাৰ কাৰণে হৈ যাব মাজে মাজে অতি ঠেক দেখোঁ আমি নাই এইটোতো ঠেক যিটো প্লেনিং এটা কৰা আছে প্লেনিং কৰিছে চৰকাৰে আৰু ধুতৰালিটো কৰিবৰ কাৰণে এইটো অকণমান ধুতৰালিটো ইয়াৰ কিন্তু গোটেই ইয়াৰ পৰা আপোনাৰ একদম গোটেই ধুতৰালি যিমানখিনি যিমানখিনি পৰিছে গোটেইটো উন্নত হৈছে আপুনি গোলাঘাটৰ পৰা গোলাঘাটত চাব আপুনি হৈ আছে ইফালেও গোচ চাই আছে বা আমগুৰ চাইডতো তেনেকুৱাকৈ চাই আছে ধুতৰালিটো কাম চলি আছে আৰু সোনকালে হ'ব বুলি ভাবিছোঁ হয় এতিয়া আপোনাৰ মৰিয়নি সমষ্টিৰ উন্নয়নৰ মানে বিভিন্ন ঠাইত ৰাইজৰ অভিযোগ আছে যে উন্নয়ন ভালকৈ হোৱা নাই গতিকে এই ক্ষেত্ৰত আপোনাৰ মতামত কি নাই উন্নয়নটো চাওক এই মৰিয়নি সমষ্টিটো বিগত আমাৰ এইকেইটা দিন ধৰি এই 5টা বছৰ বাদ দি পেলাই আমাৰ বিৰোধীয়ে কংগ্ৰেছে চলাই আছে 5টা বছৰ বাদ দি পেলাই কংগ্ৰেছৰ শাসনতে চলি আছে আৰু আপুনি নিশ্চিত গম পাইছে যে আমাৰ যিটো স্থানীয় বিধায়কগৰাকীয়ে তেখেতে উপলব্ধি কৰিলে যে কংগ্ৰেছত থাকি পেলাই সমষ্টিটো উন্নয়ন নহয় আৰু সেইকাৰণে তেখেতে বিজেপিৰ আদৰ্শ মানি পেলাই তেওঁ আহিছে আৰু
আমি বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত তাৰমানে তেখেতক যদিও এটা সময়ত বিজেপি গভৰ্ণমেণ্টৰ সময়তো কংগ্ৰেছতে আছিলে তাৰপিছতে কংগ্ৰেছত আহি তেওঁ থকাৰ পিছতো আমি কিন্তু বিজেপি গভৰ্ণমেণ্টেহে ৰাস্তা চাস্তা বনোৱা কামবিলাক আৰম্ভ কৰিছোঁ সেইবিলাকত ভাবি পেলাই তেখেতে পুনৰবাৰ বিজেপিত যোগদান কৰিব আৰু এতিয়া দ্ৰুতগতিভাৱে মানে প্ৰতিটো সমষ্টি যিধৰণে উন্নয়ন হ'ব লাগিব প্ৰতিটো সমষ্টি যেনেধৰণে আপোনাৰ অৰুণোদয় পাব লাগে প্ৰতিটো সমষ্টি যেনেধৰণে আমাৰ যিমানবিলাক উন্নয়নবিলাক আছে সেই উন্নয়নবিলাক এতিয়া মৰিগাঁও সমষ্টিটো হৈ আছে যোগদানৰ কথা আপুনি ক'লে যে মই অকণমান এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমি দেখিছোঁ যে সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টীত দলে বলে আহি যোগদান কৰিছে ন এইটো মানে কিহৰ কাৰণে হৈছে বুলি ভাবে এইটো আকৃষ্ট হৈছে বিজেপিৰ প্ৰতি বিজেপিক ভাল পালে ভাল বস্তু চবে ল'ব লাগে মাৰ্কেটটো যাব বেয়া বস্তু যাব নেকি এতিয়া আপুনি ডুবা নাওটোত কোনে উঠিব এতিয়া আপুনি গৌৰৱ গগৈ এটা ডুবা নাও চলি আছে যিকেইটা আছে সেইকেইটাক যেনে তেনেকৈ সাগৰটোত লৈ ঘূৰি আছে তাত আৰু বেলেগ যদি কোনোবা দুজন মানুহ বেছিকৈ যায় তাত নাওটো ডুবি যাবগৈ গতিকে ডুবা নাওত কোনো নাযায় গতিকে যিটো নাওত সুৰক্ষিত আছে যিটো নাওত মানে আমাক দৰিয়া পাৰ কৰিব পাৰে হয় নে আমাৰ উন্নয়ন হ'ব পাৰে আৰু সেইটো নাওত সেইকাৰণে প্ৰতিজন মানুহে প্ৰায়বিলাকে দলে বলে আহি বিজেপিত যোগদান কৰিছে আমি তাত ভাল পাইছোঁ প্ৰত্যেককে আমাৰ দলৰ এতিয়া নেতৃত্ব মানে দিলীপ শইকীয়া ডাঙৰীয়া আছে তেখেতে সভাপতি লোৱাৰ পৰা আৰু এটা গতিধাৰা দিছে বিভিন্ন ধৰণৰ মানে সংগঠনটোক এটা আৰু আগতেও আছিলে ভাল আছিলে তেখেতৰ চবৰে কাম কৰাৰ এটা পদ্ধতি বেলেগ বেলেগ তাক একদম শৃংখলিত কৰিব লাগিছে একদম ক'ত কি হ'ব লাগিব ক'ত হ'ব লাগিব কি কৰিব লাগিব কেনেকুৱা হ'ব লাগিব কাৰ্যকৰ্তা কি হ'ব লাগিব প্ৰতিটো মুহূৰ্তত তেওঁক খবৰ আহিছে প্ৰতিটো মুহূৰ্তত তেখেতে মেছেজৰ যোগেদি ক'ৰবাত আমাক জনাই দিয়ে এনেকুৱা কাম কৰিব লাগিব এইটো কাম কৰিব নালাগিব এনেকুৱা মানে মনিটৰিংটো তেখেতৰ যিটো ধৰণে আছে মই ভাবিছোঁ দলটো আৰু অনাগত দিনত আমাৰ দিলীপ শইকীয়াৰ নেতৃত্বত যিটো আমাৰ বিজেপিৰ আমাৰ দলটো লৈছে আৰু তেখেতে নিশ্চিতভাৱে ২৬ৰ নিৰ্বাচনটো তেখেতে যি ধৰণে চিন্তাধাৰা কৰিছে তেখেতৰ ধৰণৰ যিখিনি মনিটৰিং কৰি পেলাই যি ধৰণে দলটোক আগবঢ়াই লৈ আহিছে সেইখিনিত প্ৰতিজন মানে দলৰ কাৰ্যকৰ্তাই একদম আন্তৰিকতাৰে উপলব্ধি কৰিছে যে খুব ভাল মানে এটা আমি ক'ৰবাত মানে আগতে এদিন বহি দিছিলোঁ কিন্তু বহি থকাৰ দিনটো আমি তাক খতিয়ান দিব লাগিব কেলে আছিল কি কথা আছিল তেনেকুৱা ধৰণৰ কথাকেইটা এটা ভাল মনিটৰিঙত চলাই আছে আৰু গোটেইখিনি মানুহে মানে ৰাষ্ট্ৰৰ কাৰণে উচ্চ তেখেতে কৈছে যে আমি দলটোক আমি জিকিবৰ কাৰণে নহয় ৰাষ্ট্ৰৰ প্ৰতি আমি উৎসৰ্গিতভাৱেৰে আমি দলৰ কাম কৰিব লাগিব ৰাইজক সেৱা কৰিব লাগিব অন্তৰ্দেয় ব্যক্তি একদম দুখীয়া মানুহৰ ব্যক্তিজনৰ কাৰণে কাকত আমি থিয় হ'ব লাগিব সেই উদ্দেশ্যৰে চবকে কাম কৰিব প্ৰতিটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেখেতে কাম দেখিছে তেখেতে কাৰ্যসূচী দি দিয়ে কাৰ্যসূচী ৰাতিপুৱাই দি দিয়ে মই ক'ত আছোঁ ক'ত যাম কি কৰিম ক'ত কৰিম এনেই য'ত গৈ পেলাই সভাপতিগত য'তে তেতিয়া লগ কৰিছে সেইটো নহয় তেখেতে ক'ত লগ কৰিব লাগিব কেনেকুৱা বিষয়ত আলোচনা কৰিব লাগিব গোটেইবিলাক এটা শৃংখলিতভাৱে পৰিকল্পিতভাৱে বিজ্ঞানসন্মতভাৱে দলটোক আগবঢ়াই লৈ গৈছে আৰু মই ভাবিছোঁ ২৬ত ধুনীয়াকৈ সন্মুখীন হ'ব আৰু সেইকাৰণে সেইবিলাকক লৈ পেলাই মানুহ পাৰ্টীৰ বহুত মানুহবিলাক আহি আছে হয় প্ৰিয় দৰ্শকসকল আপোনালোকে উপভোগ কৰি আছে আমাৰ নিউজৰ এক বিশেষ অনুষ্ঠান নিউজৰ বিশেষ আৰু এই বিশেষ অনুষ্ঠানত আমি কিছু বিশেষ কথা পাতিলোঁ যিহেতু আমাৰ সময় প্ৰায় শেষে হৈছে আৰু ২-৪টা আমি কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু কথা পাতিবলৈতো বহুতেই আছে কিন্তু এটা ঘণ্টাতো সকলো সম্ভৱ নহয় আকৌ এদিন আমি আহিম আকৌ এনেদৰে আমি আলোচনা বিচাৰ কৰিম যিহেতু ২০২৬ চনৰ আমাৰ নিৰ্বাচন সমাগত হয়তো ২৬ মাৰ্চ মানত হয়তো আমাৰ নিৰ্বাচন হ'ব পাৰে বা তাতকৈ এমাহৰ পিছত বা এমাহৰ আগতো হ'ব পাৰে গতিকে আমি এই ক্ষেত্ৰত বিভিন্ন অঞ্চল ঘূৰি ফুৰিছোঁ ৰাইজৰ মতামত আমি লৈছোঁ আৰু সেই উদ্দেশ্যে আজি আপোনাৰ গৃহত আমি উপস্থিত হ'লোঁ আৰু আপোনাৰ পৰা আমি বহু কথা জানিলোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটি আজি আমাৰ দৰ্শকসকলক নিশ্চয় উপকৃত কৰিব যিহেতু মই কৈছোঁ আমাৰ সময় প্ৰায় শেষে হ'ল শেষত আৰু ২-৪টামান কথা আপোনাৰ পৰা জানিম যিহেতু আপোনাৰ মৰিগাঁও সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিভিন্নজন ব্যক্তি মৰিগাঁওবাসী ৰাইজে কিছু উন্নয়ন দেখিছে কিছু নাই দেখা কিছুমানৰ অভিযোগ আছে কিছুমানে কৈছে উন্নয়ন হৈছে কিছুমানে কৈছে নাই হোৱা গতিকে আপোনাৰ যি উন্নয়ন হৈছে সেই উন্নয়নত আপুনি কিবা পৰিৱৰ্তন বিচাৰে নেকি বা আপোনাৰ কিবা কাম আধৰুৱা হৈ আছে নেকি নাই শুনক উন্নয়নটো বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত হয় বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত মৰিয়নি সমষ্টিত উন্নয়নৰ গতিটো ত্বৰান্বিত হৈ আছে তাৰ আগতে কিন্তু উন্নয়ন শূন্য আছিল এইবিলাক ধৰণৰ যিমানবিলাক কংগ্ৰেছৰ শাসন কালত উন্নয়ন হোৱা নাছিল তথাপি মই এজন
মৰিনী সমষ্টিৰ মানুহ হিচাপে ব্যক্তি হিচাপে এজন হেৰি হিচাপে মৰিনী সমষ্টিত আৰু বহুত কাম কৰিবলগীয়া আছে ইয়াত আমাৰ কথা আছে ইয়াত আমাৰ বনৰীয়া হাতীৰ উপদ্ৰৱ চলি আছে মানুহে আজি বহুত বছৰ খেতিবিলাক বহুতবিলাক হাজাৰ হাজাৰ বিঘা মাটি চন পৰি থকাৰ কাৰণে এতিয়া এই কৰাৰ কাৰণে এই চন পৰা মাটিখিনি আমি তাৰ বিকল্প কি খেতি কৰিলে ৰাইজৰ উপকাৰ হ'ব তাৰ কাৰণে মানে আমি পৰিকল্পনা কৰিব লাগিব তাৰ কাৰণে আমি কাৰণ এইখিনি মানুহ এতিয়া মানুহে ভাবিছে যে ইয়াত মানে গিবন অভয়াৰণ্য হোৱাৰ পিছত আমাৰ এইটোতো ভাল হৈছে চেঞ্চুৰী হৈছে আমি চলি ভাল পাইছোঁ কিন্তু কেতিয়াবা জনসাধাৰণে ভাবিছে আমাৰ এটা অভিশপ্ত হৈছে নেকি অভিশপ্ত এটা বস্তু হৈ গ'ল নেকি কাৰণ আমি খেতি বাতি কৰিব নোৱাৰা হৈছোঁ বাকী বান্দৰে আহি গোটেই মানুহ শস্য নষ্ট কৰি আছে এইখিনি কিবা কোনো পৰিৱৰ্তন আনিব পৰা নেকি এই গোটেই কথাকেইটাৰ কাৰণে বিজ্ঞানসন্মতভাৱে আমি কিবা আমি কৃষিৰ ক্ষেত্ৰত আমি এই সকলোবিলাক মানে যে বান্দৰে নষ্ট কৰিব নোৱাৰা খেতি হাতীয়ে নষ্ট কৰিব নোৱাৰা খেতি আমি এইবিলাক আমি পৰিকল্পনা কৰিব পৰা যাব নেকি তাৰ লগে লগে আমি আৰু চিন্তা কৰিছোঁ আমাৰ ইয়াত অসমৰ মৰিনী সমষ্টি ৰাইজে মৰিনীবাসী ৰাইজে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে খেতি বাতি কৰে চাহ বাগানটো আছেই চাহ বাগানৰ কথাটো আছে কিন্তু কৃষিৰ ওপৰত নিৰ্ভৰ কৰে কিন্তু যিখিনি মানুহে খেতি বাতি কৰে খেতিবিলাক ধৰক জলকীয়া ৰুইছে বা শাক পাচলি ৰুইছে যেতিয়া বজাৰলৈ লৈ যায় বজাৰলৈ ধৰক এখন কেজি জলকীয়া লৈ গৈছে জলকীয়া কেজিটোৰ দাম মাৰ্কেটত চলি আছে 80 টকা কিন্তু তেওঁ জলকীয়াটো লৈ পেলাই বহুত দেৰি বহি পেলাই তেওঁ ক'ৰবাত হয়তো মধ্যভোগীক আমি 40 টকাত দি আহিছে এইকাৰণে তাৰ কোনো মানে কল চেণ্টাৰ নাই বা কল চেণ্টাৰ অভাৱ আছে কল চেণ্টাৰ হোৱা নাই কথা সেইবিলাকৰ ক্ষেত্ৰত আমি যাতে কল চেণ্টাৰ এটা তাতে কৰিব পাৰোঁ তাত যদি কৃষিখিনিক আমি সেই শস্যখিনি মজুত ৰাখি পেলাই আমি বজাৰৰ সময়মতে সময়ে বজাৰবিলাক উলিয়াই পেলাই তাত যাতে কৃষকসকল বা আমাৰ নিবনুৱা ল'ৰাবিলাকে সেইখিনি যে উপকৃত হোৱাৰ কথাকেইটাটো নিশ্চিতভাৱে ভাবিব লাগিব সেই পৰিকল্পনাবিলাকো নিশ্চিত আমি কৰিব লাগিব কামবিলাক একদম সাধাৰণভাৱে আমি কৰাৰ কথাকেইটা আমি চিন্তা কৰিব লাগিব বাকীখিনি কথাটো ঠিক আৰু অন্যান্য বহুত আছে যিকেইটা কথা আমি কাম কৰিব লাগিব চৰকাৰো বহুত কাম কৰি আছে কিন্তু এই কৃষিৰ ক্ষেত্ৰত বা এইবিলাকৰ ক্ষেত্ৰত নিশ্চিতভাৱে এজন আমি মৰিনীবাসী ৰাইজ হিচাপে এইটো উপলব্ধি কৰিছোঁ এইখিনি কাম আমি কৰিব লাগিব যেনে আমাৰ ইয়াত হৈ গ'ল মৰিনীত আমাৰ বিৰলা এটা ফেক্টৰী আগতে বিৰলা আছিলে এই বিৰলাটো মানে বহুত মানুহ নিবনুৱা হৈ থাকিলে বহুতবিলাক তেতিয়া তাত পৰি আছে সেই কাম সেই বিৰলাটোত আমি কি ধৰণে আলোচনা কৰি তাত কিবা দুখ স্থাপন কৰিব পৰা যাব নেকি এনেকুৱা ধৰণৰ কথাবিলাকো আমি মনতে আমি পৰিকল্পনা কৰিছোঁ এইবিলাকত আমি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইখিনি কথাটো আমি কৰিব লাগিব আৰু আমাৰ জীৱনতো থকাৰ পিছতো আমাৰ জীৱনত যিখিনি মানুহে খেতি বাতি কৰিব পৰা নাই বহুত দিনৰ পৰা বহুত বছৰ ধৰি আমি খেতি বাতি কৰিব পৰা নাই বা বহুত বছৰ হৈ গ'ল তাৰ আমি বিকল্প ব্যৱস্থাটো কি কৰিব পাৰোঁ কেনেকুৱা ধৰণে আমি কাম কৰিব পাৰোঁ সেই গোটেইকেইটা কথাৰ এটা নিশ্চিতভাৱে মৰিনী হিচাপে মৰিনীবাসী ৰাইজ হিচাপে মৰিনী এজন সন্তান হিচাপে ইয়াৰ এটা উপলব্ধি আছে আৰু ইয়াৰ নিশ্চিতভাৱে এই উপলব্ধিবিলাকৰ আমি ভৱিষ্যতে কেনেকুৱা আমি কৰিব পৰা যাব নিশ্চিতভাৱে আমি চৰকাৰৰ লগত আলোচনা কৰি পেলাই আমি কাম কৰি যাব লাগিব কাম কৰিব লাগিব হয় আৰু যেহেতু আমি আমাৰ নিৰ্বাচন অহালৈকে আমি বিভিন্ন অঞ্চল ঘূৰিম এনেদৰে জনপ্ৰতিনিধিৰ লগত আমি কথা বতৰা পাতিম ৰাইজৰ অভাৱ অভিযোগসমূহো আমি বিষয়ে পাতিম হয় গতিকে এতিয়া আমি ঘূৰোঁতে আমি দেখিছোঁ যে বিভিন্ন চাহ বাগিচাত গৈছোঁ আমি মৰিনী সমষ্টিৰ বিভিন্ন অঞ্চললৈ গৈছোঁ গতিকে ৰাইজে আপোনাক আচলতে এগৰাকী জনপ্ৰতিনিধি হিচাপে 2026 নিৰ্বাচনত আপোনাক প্ৰক্ষেপ কৰিম বুলি সকলোৱে কৈ আছে যে আপুনি খুব সুন্দৰভাৱে কাম কিছুমান কৰিছে ৰাইজক আপুনি প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াইছে গতিকে এই ক্ষেত্ৰত কি আপুনি কি সুধিছে কি এই কথাটো ঠিকে আছে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সৈনিক হিচাপে আমাৰ দিলীপ শইকীয়া ডাঙৰে যি নিৰ্দেশ দিব আমাৰ যি নিৰ্দেশ দিয়ে যি কামত লগায় আমি কাম কৰা মানুহ কাম কৰা সৈনিক আছে মানে MLA হোৱাটো আমাৰ এটা ভীষণ লৈ অহা নাই যে মই MLA হ'ম দায়িত্ব দিলে নিশ্চিতভাৱে আমি পালন কৰিব লাগিব যদি দলে দায়িত্ব দিয়ে আমি নিশ্চিতভাৱে কাম কৰিব লাগিব কিন্তু এটা ভীষণ নহয় আমাৰ উদ্দেশ্য আছে আমাৰ অন্তদেয় ব্যক্তিজনক আমি যাতে সহায় কৰিব পাৰোঁ দৰিদ্ৰ মানুহক আমি সহায় কৰিব পাৰোঁ সকলো জাতি জনগোষ্ঠীভাৱে সামগ্ৰিকভাৱে যাতে উন্নয়নৰ জখলাত আমি আগবঢ়াই লৈ যাব পাৰোঁ সেই উদ্দেশ্যেৰে আমি আছোঁ সেইখিনি ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ আমি পৰামৰ্শ দিছোঁ চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ আমাৰ দলৰ লগত আমি আলোচনা কৰিছোঁ আৰু সেইকাৰণে আমি প্ৰত্যেকজনে এটা ফ্ৰীডম দিছে যে আপোনালোকে নিজৰ জাতি জনগোষ্ঠীটোক কেনেধৰণে আগবঢ়াই লৈ যাব লাগিব
দিলীপ শইকীয়া ডাঙৰীয়া আমাক প্ৰতিজনকে কৈ থাকে, আহ্বান কৰি থাকে যে আমি কেনেকুৱা ৰাইজৰ সেৱাই হৈছে সংগঠন। আমি যেতিয়া সেৱা কৰিব পাৰোঁ তেতিয়া সংগঠন হ'ব লাগিব। সংগঠন কৰিবৰ কাৰণে বেলেগে যাব নালাগে। আমাক ভোট দিব লাগে, বিজেপিক ভোট দিব লাগে, যাবলৈ নালাগে। কাৰণ ভোট দিব ৰাইজক মোক ক'ব নালাগিব যে মোক আমাক বিজেপিক দিব। যেতিয়া আমাৰ উন্নয়ন কাম আমাৰ হৈছে ৰাইজে নিশ্চিতভাৱে আমাক কোৱালো, আৰু সেইটো আমাৰ বিগত নিৰ্বাচনবিলাকত তাৰ আমি ফল পাই আছোঁ। তাত যেতিয়া ৰাইজে আমাক আঁকোৱালি লৈ আছে, বিজেপি গভৰ্ণমেণ্টক আঁকোৱালি লৈ আছে। আৰু বিধায়ক বুলি কথা নাই, বৰং জনপ্ৰতিনিধি কথাটো থাকিব। যদি দলে নিৰ্দেশ দিয়ে নিশ্চিতভাৱে কৰিব, নিজে আগবাঢ়ি যাব লাগিব। কিন্তু তেনেকুৱা কথা নহয় যে আমি এইটো ভীষণতে গৈ আছোঁ। আমি ৰাইজৰ লগত আছোঁ, ৰাইজৰ লগত থাকিম। ৰাইজৰ লগত হয়তো ৰাইজৰ যিসকলে আপোনালোকক কৈছোঁ তেখেতসকলেও আমি ইয়াৰ পৰা নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে তেখেতে অন্ততঃ এনেকুৱা স্থান এটা স্বীকৃতি কিবা কাৰণত দিছে। গতিকে সেইটো কথাটো নহয়, কিন্তু দলে যিহেতু আমি দলৰ এজন সৈনিক, মই আকৌ কৈছোঁ আমি দলৰ এজন সৈনিক, আমি দলৰ সৈনিক হিচাপে আমি কাম কৰিব আগবাঢ়ি যি দায়িত্ব দিয়ে, যদি দায়িত্ব দিয়ে আমি সেই দলৰ সৈনিক হিচাপে আমি আগবাঢ়ি যাম। হয়, যিহেতু আমাৰ সময় প্ৰায় শেষ হ'ল, শেষত মই এটা খুব গুৰুত্বপূৰ্ণ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যিহেতু মৰিয়নিবাসী ৰাইজে আমি বিভিন্ন জেগাত যাওঁতে আপোনাক বিচাৰিছে বিধায়ক হিচাপে, গতিকে আপুনি বিধায়ক পদত যেতিয়া আপুনি উপবিষ্ট হ'ব, নিৰ্বাচন খেলিব, নিৰ্বাচন জয়যুক্ত হ'ব, তেতিয়া আপোনাৰ কি কৰণীয়খিনিয়ে মৰিয়নি মই কৈছোঁ যে মই আপোনাক পুনৰবাৰ আকৌ কৈছোঁ যিহেতু মই এজন দলৰ সৈনিক, আৰু নিশ্চিতভাৱে যে দলে যেতিয়া দায়িত্ব দিব, যদি দলে দায়িত্ব দিয়ে নিশ্চিতভাৱে তাৰ পৰিকল্পনা আছে, তাৰ পৰিকল্পনা কৰিব। ৰাইজৰ সহায় সহযোগ লাগিব, আপোনালোকৰ সহযোগ লাগিব, প্ৰতিজন লগে লাগিব। যিমানবিলাক বিগত দিনত যিসকলৰ প্ৰতিনিধিত্ব কৰি আহিছিলে আমাৰ মৰিয়নি সমাজটো, তেখেতসকলৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব। তো যি দলতে থাকক নাথাকক পৰামৰ্শ লাগিব প্ৰতিজন মানুহৰে, গতিকে সেইবিলাক লাগিব, সেইবিলাকতো থাকিব। কিন্তু মই আকৌ কৈছোঁ যে পুনৰবাৰ বাৰ মই কৈছোঁ যে আমি এজন ভাৰতীয় জনতা পাৰ্টীৰ এজন নিষ্ঠাবান সেৱক বুলি হিচাপে, আমি নিষ্ঠাবান কাৰ্যকৰ্তা, নিষ্ঠাবান আমি সৈনিক, আৰু সেই সৈনিক হিচাপে আমি আগবাঢ়িম। শেষত আমি আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু আমি আশা ৰাখিছোঁ 2026 চনত আপুনি নিৰ্বাচন খেলি জয়যুক্ত হওক, আৰু বিপুল ভোটত জয়যুক্ত হওক, আৰু মৰিয়নি সমষ্টিটো জাকত জিলিকা আছে বা আপুনি জিলিকাই ৰাখক। ইয়াকে কৈ আমাৰ আজি এই অনুষ্ঠানটি সামৰিছোঁ। আপোনাক অশেষ ধন্যবাদ আৰু শ্ৰদ্ধা জ্ঞাপন কৰি নমস্কাৰ।